ফেজ যোগা চেলেঞ্জলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়াৰ পৰা মই আপোনালোকক বিভিন্ন বিষয়ৰ ওপৰত সৰু আপোনালোকে হোমৱৰ্ক হিচাপে কৰিব পৰাকৈ কিছুমান ভিডিঅ'ৰ যোগান ধৰিম আৰু সেই হিচাপে প্ৰথমে এলানি ফৰহেডৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছো আৰু এই ভিডিঅ'বিলাকে আপোনাক বিশেষকৈ আপোনাৰ কপালখন কেনেকৈ ৰিলেক্স কৰি ৰাখিব লাগে কপালৰ পৰা কেনেকৈ টেনচন ৰিলিজ কৰিব লাগে আৰু আমি কেনেকৈ কপালখন ব্যৱহাৰ নকৰাকৈ আমি চকুকেইটা ডাঙৰকৈ মেলিব পাৰো তাক শিকাব আপোনাৰ কপালৰ মাসুলখিনি ট্ৰেইন কৰিব যাৰ ফলস্বৰূপে আপোনাৰ যিবিলাক এক্সপ্ৰেছন লাইন ফ্ৰাউনিং কৰা বা চেলাউৰি ওপৰে ডঙাৰ ফলত ইয়াত পৰা লাইনবিলাক নোহোৱা হোৱাত সহায় কৰিব গতিকে যিসকলৰ ফৰহেড লাইন আছে অথবা নাই তেওঁলোকে যাতে এই যোগাবিলাক প্ৰেক্টিচ কৰে কিয়নো আমি ফৰহেড লাইন নাথাকিলেও প্ৰেক্টিচ কৰা দৰকাৰ কিয়নো আমাৰ গোটেই মুখৰ মাংসপেশীবিলাক ইটো আৰু সিটোৰ লগত সম্পৰ্কযুক্ত যদি আমি ফৰহেড লিফ্ট কৰো তেতিয়াহে আমি আই লিফ্ট কৰিব পাৰো যেতিয়া আমাৰ আইজ লিফ্ট হয় তেতিয়া আমাৰ চি কেৰিয়াৰ লিফ্ট হয় এনেকে ইটো সিটোৰ লগত অত্যন্ত সম্পৰ্কযুক্ত আৰু আপোনালোকে কৰাৰ পদ্ধতিটো হৈছে যে আপোনালোকে 1ৰ পৰা 7 দিনলৈকে একেৰাহে কৰিলে যিসকলৰ ফৰহেডৰ কৰিব লাগে বুলি ভাবে আকৌ তেওঁলোকে পুনৰ 1ৰ পৰা 7লৈ এনেকে আপোনালোকে ৰিপিট কৰি থাকিব পাৰিব মাত্ৰ একেটা ভিডিঅ'কে কেতিয়াও যাতে একেৰাহে কৰি নাথাকে কিয়নো আমি যদি এটা পজ অভাৰডু কৰো আমাৰ অপকাৰ হোৱাৰ সম্ভাৱনা থাকে তাৰ লগতে আপোনালোকে ভাল ফুড এটা ডায়েট ল'ব লাগিব পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব আৰু গুড ফেট আৰু গুড স্লিপ অত্যন্ত দৰকাৰী গতিকে আপোনালোকে আহকচোন আমি ষ্টাৰ্ট কৰো ফৰহেড যোগা ফৰ ফৰহেডৰ ডে 1ৰ পৰা আজি ডে 0 আপোনালোকে ডে 1 ষ্টাৰ্ট কৰিব পাৰে ধন্যবাদ